লখিমপুৰত উচ্ছেদৰ পূৰ্বেই ৰাইজৰ প্ৰতিবাদ। লখিমপুৰত উচ্ছেদৰ পূৰ্বেই ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। লখিমপুৰ নগৰৰ সমীপৰ খ্ৰীষ্টান গ্ৰেজিঙত উচ্ছেদ চলাবলৈ সাজু হৈছে জিলা প্ৰশাসন। প্ৰায় ৩০০ পৰিয়ালে বসবাস কৰা এই গ্ৰেজিঙত উচ্ছেদ চলাবলৈ জিলা প্ৰশাসনে সকলো ব্যৱস্থা সাজু কৰিছে। যোৱা ২৬ জুনত তাত বসবাস কৰা সকলোলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰে জিলা প্ৰশাসনে। ৪ দিনৰ সময়সীমা দি এই জাননী প্ৰেৰণ কৰা হৈছে। প্ৰশাসনৰ জাননী পাই ইতিমধ্যে একাংশ পৰিয়ালে ঘৰ দুৱাৰ ভাঙি আঁতৰি গৈছে। আনহাতে একাংশই এতিয়াও তাতেই বসবাস কৰি আছে। ইতিমধ্যে প্ৰশাসনে জাৰি কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। এতিয়া যিকোনো সময়তে অঞ্চলটোত প্ৰশাসনৰ বুলডজাৰ চলিব। পিছে উচ্ছেদ নহওঁতেই অঞ্চলটোত প্ৰতিবাদৰ জোৱাৰ উঠে। ৰাংচালি আদিবাসী দেৱেৰা ৰিজাৰ্ভ এলেকাত শ শ লোক ওলাই আহি প্ৰতিবাদ জনায়। কৃষক মৈত্ৰী সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত এনেদৰেই অঞ্চলটোৰ ৰাইজ ওলাই আহি প্ৰতিবাদ কৰে। বিজেপি চৰকাৰ হাই হাই, আমাক ক্ষতিপূৰণ দিব লাগিবই, জিলা প্ৰশাসন হাই হাই আদি শ্লোগান দি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে। এতিয়া আমাক অলপ দিন সময় দিব লাগিছিল। ২৬ তাৰিখে নোটিছ দিছে, ইমান সোনকালে এই কামটো কৰিব নালাগিছিল। ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাক ইমান কষ্ট পাই আছে, থাকিব জাগা নাই, আমাক টাইম দিব লাগিছিল। চৰকাৰে আমাক যেতিয়া চৰকাৰৰ মাটি চৰকাৰে ল'বই, কিন্তু আমাক অলপ সময় দিব লাগিছিল। আমিতো বাংলাদেশী নহয়, আমি ভাৰতীয় নাগৰিক হয়। বেয়া লাগিছে আৰু মুখেদি কথাই নাহে। প্ৰথম কাৰণটো হৈছে আপোনাৰ যে যিটো সময়ত আমি এই উচ্ছেদটো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি অমান্য কৰা নাই, আমি উচ্ছেদ বিচাৰিছোঁ। গতিকে উচ্ছেদটো হ'ব লাগে, যিহেতু নেকি এইটো বিবাদমান মাটি, গতিকে এইটো উচ্ছেদ হ'ব লাগে। আমিও ইয়াৰ বিৰোধিতা নহয়, আমি একপক্ষ। কিন্তু ইয়াৰো কিছুমান নীতি নিয়ম আছে। উচ্ছেদ হোৱাৰ প্ৰথম পৰ্যায়তে আপোনাৰ চৰকাৰে বা আপোনাৰ জিলা প্ৰশাসনে ৰাইজলৈ নটিচ পঠিয়াব লাগে। কমেও এমাহ সময় দিব লাগে যে এইসকল ৰাইজক এই জেগাডোখৰ খালী কৰিব লাগে। গতিকে খালী কৰা উদ্দেশ্য লৈ সৰু সুৰুঙা এটা লৈ যে তাৎক্ষণিকভাৱে এই বাৰিষা বতৰত যে এনেধৰণৰ ৪ দিনৰ ভিতৰত যে এই জেগা খালী কৰিব লাগে বুলি তেওঁলোকে অধিসূচনা জাৰি কৰাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আমি মানি ল'ব পৰা নাই। যিহেতু এই বাৰিষা বতৰত বৰ্তমান ইয়াত বহুতো ষ্টুডেণ্ট আছে, শিক্ষাৰ্থী আছে, তেখেতলোকৰ পৰীক্ষা চলি আছে। এই পৰীক্ষা চলি থকা অৱস্থাত আজি এই বতৰত তেওঁলোকে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবও পৰা নাই। এনেস্থলত ৪ দিন সময় দি পেলাই জিলা প্ৰশাসনে যেনেধৰণৰ কুকৰ্ম কৰিলে আমি তাত অতি দুখিত আৰু আমি নিন্দা গৰিহণা দিছোঁ। সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত আমি আজি ২৬ তাৰিখত এটি নটিচ পাইছোঁ যে আমি বেদখলকাৰী, আমি ইয়াৰ পৰা উঠি গুচি যাব লাগে, নহয়তো আমাৰ ওপৰত জৰিমনা বিহা হ'ব আৰু নতুবা আমাৰ ঘৰ বাৰী উচ্ছেদ কৰা হ'ব। তো গতিকে আমি চৰকাৰক আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে আমি বেদখল কৰিছোঁ হয়, কিন্তু আমি বেআইনী হিচাপে নহয়। আমি ৯০ চনত ইয়াত বহিছিলোঁ, তাৰ প্ৰমাণস্বৰূপে মই আপোনালোকক এটি কাগজ দেখাব পাৰোঁ। আমি চাৰ্কুল অফিচাৰক এই জাননী জনাই পিনি ইয়াত আমি ভূমিহীন হিচাপে ইয়াত আমি আবণ্টন বিচাৰিছিলোঁ। সেই মৰ্মে আমি সময়ে সময়ে খাজানা কৰ কাটল আমি চৰকাৰক দি আছিলোঁ। আজি আমি চৰকাৰৰ নিৰ্দেশক আমি অমান্য কৰা নাই। এই ৪ দিন নহয়, 2 দিনৰ ভিতৰতে আমাৰ সকলো ঘৰ গছ সকলো ভাঙি চিঙি আমি লৈ গৈছোঁ। আমি জেগা মুকলি কৰি দিছোঁ। কথা হ'ল কি, এতিয়া আমি ভূমিহীন মানুহ, আমি যাম ক'ত? আমি ওচৰৰ পোৱা পৰিয়ালৰ ঘৰত থাকি যেনে তেনে জীৱন নিৰ্বাহ কৰিছোঁ। এতিয়া আমাৰ গৰু ছাগলী এই ঠাই এৰি দিয়া নাই, সিহঁতি এতিয়া চকুলো বুৱাই কান্দি আছে, আমাৰ ল'ৰা ছোৱালী কান্দি আছে। এতিয়া আমি যাম ক'ত? সেইকাৰণে আমি আপোনালোকৰ যোগেদি জনাইছোঁ যে চৰকাৰে আমাক এটা পুনৰ সংস্থাপন দিব লাগে, নতুবা আমি আত্মজাত দিয়ালৈও প্ৰস্তুত আছোঁ। গতিকে আমাৰ ল'ৰা ছোৱালী দুখবিলাকৰ ফালে চাই আপোনালোকে এটি সঠিক সিদ্ধান্ত আমাক দিয়ক। আমাৰ ঘৰ বাৰীখিনি বান্ধিবৰ কাৰণে পুনৰ এটি আৰ্থিক সাহায্য প্ৰদান কৰক আৰু আমাৰ ৰাইজখিনক এটি সুদৃষ্টিৰে চাওক বুলি মই কামনা কৰিলোঁ। যিসকল ৰাইজ উচ্ছেদ হৈছিলে এই অঞ্চলৰ, তেখেতলোকক পুনৰ সংস্থাপন, তেওঁলোকৰ যিটো ক্ষতিপূৰণ তেওঁলোকে সম্পূৰ্ণ দিব লাগিব। যেতিয়ালৈকে নিদিয়ে অসম চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনে, তেতিয়ালৈকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি লখিমপুৰ জিলাই কোনো দিন আমাৰ লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, আমাৰ লখিমপুৰ সংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক আমি কোনো কাৰণত আমি শান্তিৰে থাকিব নিদিম, আৰু লগতে জিলা প্ৰশাসনকো আমাৰ জিলা উপায়ুক্তকো আমি শান্তিৰে থাকিব নিদিম। আৰু লখিমপুৰ জিলাত CO অফিচ, চাৰ্কুল অফিচ, যেনেকৈ আপোনাৰ SDC
তেখেতলোকক আমি শান্তিৰে থাকিব নিদিম কাৰণ এইসকল ব্যক্তিয়ে ইয়াত যিসকল দুৰ্ভগীয়া ব্যক্তি আছে ৰাইজ আছে উচ্ছেদত এই বৰষুণত তিতিছে এই ৰ'দত শুকাইছে গতিকে এইসকলক অতি সোনকালে বিহিত ব্যৱস্থা কৰিবৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি লখিমপুৰ জিলাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ আৰু অতি সোনকালে যদি আমি একমাহ সময় আমি তেখেতলোকক বান্ধি দিছোঁ এই এমাহৰ ভিতৰত সম্পূৰ্ণ তেওঁলোকৰ ক্ষতিপূৰণ দিব লাগিব পুনৰ সংস্থাপন দিব লাগিব নহ'লে আমি অন্যথা ইয়াত আমি বিকল্প ব্যৱস্থা সমূহ ৰাইজক লগত লৈ আমি জিলা উপায়ুক্ত কাৰ্যালয় আমি আমাৰ মানে MLA আপোনাৰ মানৱ ডেকাৰ ঘৰো আমি ঘেৰাও কৰিবলৈ আমি সাজু প্ৰস্তুত হৈ আছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য।